শীতৰ আগমনৰ লগে লগে আকৌ আহিল বনভোজৰ বতৰ। প্ৰস্তুতি চলিছে পুৰণিক বিদায় দি নতুনক আদৰাৰ। নৈৰ কাষত পাহাৰৰ দাঁতিত এতিয়া উৎসাহৰ ঢল। প্ৰাকৃতিক সৌন্দৰ্যৰ ৰম্যভূমি ভৈৰৱকুণ্ডত বনভোজৰ আনন্দ। শীতৰ আগমনৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে বনভোজৰ বতৰ। যান্ত্ৰিকতাৰ পৰা কিছু নিলগত নিভাঁজ প্ৰাকৃতিক পৰিৱেশৰ মাজত লগে ভাগে এসাঁজ খাবলৈ বনভোজস্থলীসমূহত ভিৰ কৰিছে বনভোজকাৰী দলসমূহে। প্ৰাকৃতিক সৌন্দৰ্যৰ ৰম্যভূমি ভৈৰৱকুণ্ডত বনভোজৰ আনন্দ। এই দৃশ্য ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ। ডিচেম্বৰ মাহৰ তৃতীয়টো দেওবাৰত ভৈৰৱকুণ্ডত ভিৰ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজকাৰীয়ে। কোনো ব্যস্ত ৰন্ধন প্ৰকৰণত, কোনোৱে গীতৰ তালে তালে নাচি বাগি আনন্দত আত্মহাৰা। আন কোনোৱে আকৌ মুগ্ধ হৈ পৰিল ভৈৰৱকুণ্ডৰ প্ৰাকৃতিক পৰিৱেশ চাই। জাগা আমি বহুত দূৰলৈ নগৈ আমি এইটো জাগাকে আমি বাছি ল'লোঁ। তাৰমানে বহুত সুন্দৰ লাগিছে। বিভিন্ন জাগাৰ পৰা মানুহবিলাক আহিছে, আমি আৰু চবেই মিলি ইয়াতে নাচিছোঁ। মানে এই নদীখনৰ কাৰণে ভাল লাগিছে, পাহাৰখিনি গোটেই মানে চিনাৰীটোৱে মানে খুব ভাল লাগিছে নেচাৰেলটো। এইবাৰ প্ৰথম আহিছে নেকি ভৈৰৱকুণ্ডত? এবছৰ আহিছিলোঁ আগতে, এইবাৰ আহিছে অফিচিয়েলি আমি অফিচাৰ। ভাল লাগিছে, ভাল লাগিছে, খুবেই ভাল লাগিছে, খুবেই ভাল লাগিছে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ দীপৰ বিলতো বনভোজকাৰী দলৰ ভিৰ। নৱেম্বৰ মাহ পাৰ হৈ ডিচেম্বৰ মাহ পৰিলেই দীপৰ বিললৈ আগমন ঘটে বনভোজকাৰী দলৰ। দীপৰ বিলৰ পাৰতো এনেদৰে নাচি বাগি এসাঁজ খাবলৈ ভিৰ কৰিছে অজস্ৰজনে। গুৱাহাটীৰ সোণাইগুলি হাউকুচি তাৰ পৰা আহিছোঁ। আমি সকলোৱে আজি বনভোজ বুলি এসাঁজ খাবলৈ আহিছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু সেয়াই আৰু লগে ভাগে আজি খাম বুলি এসাঁজ আহিছোঁ আমি ইয়াতে। ভাল অনুভৱ, এতিয়া ক্ৰিকেট খেলিম এইটোৱে আৰু অনুভৱ। আগতে আহি থাকোঁ, এইটো আমাৰ লোকেল এৰিয়া না, আহি থাকোঁ। এতিয়া খানা চানা বনাম, এতিয়া খাম আৰু। ভাল লাগিছে? অঁ ভাল লাগিছে, বিন্দাছ। আমি আহি থাকোঁ 4-5 বছৰ হৈছে। আপুনি দীপৰ বিল আহি থাকোঁ আমি, আৰু ইয়াতে পৰিৱেশটো অলপ ভাল, সেইকাৰণে আমিও ঘৰৰ পৰা বিন্দাছকৈ লৈ আহিছোঁ, ধুইছোঁ ইয়াতে। এই লেতেৰা চেতেৰা নকৰিম, যোনে পিকনিক চিকনিক আহিব অলপ লেতেৰা নকৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তেজপুৰতো অনন্য পৰিৱেশ। তেজপুৰৰ ৰুদ্ৰপথতো বনভোজস্থলৰ ভিৰ। নৈৰ কাষৰ নৈসৰ্গিক পৰিৱেশত সকলোৱে আয়োজন কৰিছে বনভোজৰ। গীত মাতৰ তালে তালে বছৰটোৰ শেষত এসাঁজ খোৱাৰ প্ৰয়াস এওঁলোকৰ। এই দৃশ্য দেৰগাঁৱৰ। জিলাখনৰ ব্ৰহ্মপুত্ৰৰ বালিচৰ চিকাৰীঘাট বনভোজস্থলীত উখল মাখল পৰিৱেশ। ব্ৰহ্মপুত্ৰ নদীৰ নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ এই চিকাৰীঘাট বনভোজস্থলী বনভোজকাৰীৰ আগমনত হৈ পৰিছে
অনুচঞ্চল। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত নানা ৰকমৰ খাদ্যৰ সোৱাদ লৈছে বনভোজকাৰী দলে। গীতৰ তালে তালে বছৰটোৰ শেষত অন্তত এটা দিন এনেকৈয়ে সজীৱ কৰি ৰাখিব বিচাৰিছে এওঁলোকে। সুবিধা, খোৱা সুবিধা, থলুৱা খাদ্য সুবিধা সকলোবোৰ আমি ইয়াতে পৰ্যাপ্ত পৰিমাণে ৰাখিছোঁ। কাৰ মূল্য বুলি ক'লে আমি কটেজ ৰাখিছোঁ। প্ৰাইচটো হৈছে কটেজৰ 1500, তো টেণ্টৰ হৈছে 599, তো দুই ধৰণৰ প্ৰাইচটো ৰখা হৈছে। খাদ্য সম্ভাৰ থাকিব জচাক থালি বুলি কয়, মেইনলি আমি তাতে ফ'কাছ কৰিছোঁ মিচিঙৰ একদম ট্ৰেডিশ্যনেল থালি। ইফালে চাপানালাতো অনুৰূপ পৰিৱেশে বিৰাজমান। চাপানালাৰ বনভোজস্থলী এক প্ৰকাৰ পৰিণত হৈছে জনসমুদ্ৰত। চৌদিশে বনভোজ দলৰ সমাগম, হাঁহে মাহে গীতে মাতে সকলো ব্যস্ত লগে ভাগে এসাঁজ খাবলৈ। সেউজীয়া পৰিৱেশ আৰু জলপ্ৰপাতৰ সৌন্দৰ্যত বিলীন হৈছে এওঁলোক। ভাল পাইছো, ইমান ধুনীয়া পৰিৱেশ। এই পৰিৱেশটোত আমাৰ মানে খুব ভাল লাগিছে। এই পৰিৱেশটোৰ লগত আমি মানে আৰু কি ক'ম আৰু বুজাব নোৱাৰা শব্দ আৰু খুব ভাল লাগিছে। আগতে আহিছে তাই? এইবাৰ মই প্ৰথম আহিছো। আমি প্ৰথম আহিছো এইবাৰ। এইদৰেই বছৰটোৰ শেষৰ সময়ছোৱাত বনভোজৰ আনন্দত মতলীয়া হৈছে সকলো। সঁচাকৈয়ে যান্ত্ৰিকতাৰ পৃথিৱীখনত বনভোজৰ আনন্দ সদায় একক আৰু অনন্য। ব্যুৰ' ৰিপৰ্ট, প্ৰথম খবৰ।